নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ চেমৰ যি প্ৰজেক্ট ৰিপৰ্ট এণ্ড ডিচাৰ্টেশ্যন ছাবমিশ্যন ডেট এই ডেট আপোনালোকৰ এক্সটেণ্ড কৰিছে কেইদিনমানৰ কাৰণে। আপোনালোকৰ আগতে যি ডেট দিছিলে সেই ডেট সলনি কৰি বৰ্তমান 9 অক্টোবৰ 2024 তাৰিখলৈ এক্সটেণ্ড কৰিছে, অৰ্থাৎ 9 অক্টোবৰৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। ইয়াত কোৱা হৈছে উইথ ৰিফাৰেঞ্চ টু দ্য নোট কৈছে এক্সটেনশ্যনছ অফ প্ৰজেক্ট ৰিপৰ্ট ডিচাৰ্টেশ্যন ছাবমিশ্যন উইথ দ্য প্লেজাৰিজম চেক উইথ ৰিফাৰেঞ্চ টু দ্য নটিছ ভাইট নং কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি নাম্বাৰটো দিছে ডেটেড 30/08/2024 অৰ্থাৎ যিটো তাৰিখে নটিছটো ওলাইছিলে। ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ প্ৰজেক্ট ৰিপৰ্ট ডিচাৰ্টেশ্যন অফ প্লেজাৰিজম চেক এক্সটেণ্ডেড টিল 9th October 2024. Reviewed project reports only for those who are permitted will be accepted till 30th October 2024. All other points mentioned in the previous notice will remain same. কৈছে যে আপোনালোকৰ 9 তাৰিখৰ অক্টোবৰৰ ভিতৰত আপোনালোকে জমা দিব লাগিব আৰু যিবিলাকৰ আপোনালোকৰ ৰিভিউ হ'ব কেতিয়া আপোনালোকৰ 30 অক্টোবৰৰ ভিতৰত যে ৰিভিউ হ'ব এক্সেপ্টেডবিলাকৰ এইখিনি কথা কৈছে। বাকী সকলোখিনি আপোনালোকৰ আগৰ নটিছৰ মতেই হ'ব। আৰু আপোনালোকে যিসকলে ডিচাৰ্টেশ্যন এতিয়াও আধা লিখি আছে আপোনালোকে সোনকাল কৰক, লিখি জমা দিব লাগিব। আৰু ইয়াৰ লিখাৰ সুবিধাৰ কাৰণে মই এই চেনেলতে আগতে কেনেকৈ ডিচাৰ্টেশ্যন লিখিব লাগে সেই সম্পৰ্কীয় এটা ভিডিঅ' আছে, আপোনালোকে সেইটো চাব পাৰে। নাইবা ডিচাৰ্টেশ্যন প্ৰজেক্ট ৰিপৰ্টটো আচলতে ছেমিনাৰ পেপাৰৰ অলপ বৰ্ধিত ৰূপ। আপোনালোকে মোৰ চেনেলত গৈ ছেমিনাৰ পেপাৰৰ বিষয়েও চাব পাৰিব কেনেকৈ লিখিব পাৰে। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব। আজিলৈ আহোঁ।